নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথিৰ ৮ নম্বৰ অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ। এই অধ্যায়টোৰ আজি আমি সকলোবোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ আলোচনা কৰিম। পোনপ্ৰথমে আমি আলোচনা কৰিম অতি চমু প্ৰশ্ন, যাৰ মূল্যাংক 1। প্ৰথম প্ৰশ্নটো হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটোৰ লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে। উত্তৰ, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটোৰ লেখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। ২ নম্বৰ প্ৰশ্ন, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি। উত্তৰ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ আধুনিক চিকিৎসা বিজ্ঞানীসকলে প্ৰমাণ কৰি উলিয়াই যে ই অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। এই ভাইৰাছৰ পৰা শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বিজ্ঞানে চিটা আৱিষ্কাৰ কৰি উলিয়াইছে। ৩ নম্বৰ প্ৰশ্ন, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটো কি বুলি কোৱা হয়। উত্তৰ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয়। ৪ নম্বৰ প্ৰশ্ন, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে। উত্তৰ, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি। ৫ নম্বৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। উত্তৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ'ল দৃষ্টি। খ নম্বৰ চমু প্ৰশ্ন, মূল্যাংক ২ অথবা ৩। প্ৰথম প্ৰশ্নটো হৈছে সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত। উত্তৰ, সপোন হৈছে অচেতন মনৰ বাৰ্তাবাহক। প্ৰাচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল, কাৰণ কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে। আন দুই এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক'ব পৰা প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে, কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে। সেয়ে সপোনত পোৱা ঔষধ গ্ৰহণ কৰি নিজৰ লগতে আনৰ অপকাৰ কৰাতকৈ সেই ঔষধ গ্ৰহণ নকৰাটোৱেই উচিত। ২ নম্বৰ প্ৰশ্ন, বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি। উত্তৰ, বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে কোন বস্তু বা ঘটনাৰ লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পিছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে এটা বস্তু বা এইটো এনে পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্প এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্ৰমাণ কৰিহে গ্ৰহণ কৰে। ৩ নম্বৰ প্ৰশ্ন, মুকলি মন মানে কি। উত্তৰ, আকোৰগোজ হৈ পুৰণা কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিবৰ পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। এয়াই হৈছে মুকলি মনৰ কথা, অৰ্থাৎ এয়াই হৈছে মুকলি মন। ৪ নম্বৰ, ভূত প্ৰেত দেৱতা অপদেৱতা আদি বাস্তৱ ভিত্তি আছেনে। উত্তৰ, ভূত প্ৰেত দেৱতা অপদেৱতাৰ আদিৰ কোনো বাস্তৱ ভিত্তি নাই, এইবোৰ একোটা অন্ধবিশ্বাসহে। ৫ নম্বৰ প্ৰশ্ন, আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল। উত্তৰ, আদিম মানুহ এজনে এনেয়ে শিল দলিয়াই থাকোঁতে শিলে শিলে ঘৰ্ষণ হৈ জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুইত তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে, এনেদৰে জুইৰ আৱিষ্কাৰ কৰিছিল। গ নম্বৰ দীঘল প্ৰশ্ন, মূল্যাংক ৪ অথবা ৫। প্ৰথম প্ৰশ্নটো হৈছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। কথাষাৰ বুজাই লিখা। উত্তৰ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংঘবদ্ধ
ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়, কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্ত লৈ অহা, এইবোৰ হ'ল বিজ্ঞানীৰ কাম। বিজ্ঞানৰ আৱিষ্কাৰৰ দিশলৈ চাব গ'লে দেখা যায় যে আদিম মানুহ এজনে শিলত শিল দলিয়াই থাকোঁতে শিলে শিলে ঘৰখন হৈ জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘৰখন খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে। তাৰপিছত প্ৰথম বিজ্ঞানীজনে নিজকে সুধিলে, জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুই অন্য ঠাইলৈ নিব পাৰি। তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল, বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়াই আছিল প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি। প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ সমাজৰ বিজ্ঞানীজনে খালী চকু, খালী হাতেৰে পৰ্যবেক্ষণ তথা পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে তেওঁ হাতত এক্স ৰশ্মিৰ দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবে তেওঁৰ হাতত উন্নত টৰ্চৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণা তত্ত্বৰ দ্বাৰা হেজাৰ হেজাৰ বস্তু আছে। মুঠতে ক'ব পাৰি যে বিজ্ঞানীসকলে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ বাবে এক প্ৰত্যক্ষ সময়ত চেষ্টা চলাই আহিছে। ২ নম্বৰ প্ৰশ্ন, বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা। উত্তৰ, সাধাৰণতে বৈজ্ঞানিক মানসিকতা মানে বিজ্ঞানসন্মতভাৱে কোনো বস্তু বা ঘটনা চালি জাৰি চোৱা মানসিক শক্তিকেই বুজা যায়। বৰ্তমান যুগটো বিজ্ঞানৰ যুগ বুলি কোৱা হয়। বিজ্ঞানৰ আৱিষ্কাৰবোৰৰ কাৰণে মানুহৰ জীৱন ধাৰণৰ মান সম্প্ৰতি যথেষ্ট উন্নতি হৈছে। বৈজ্ঞানিক মানসিকতা গঢ় ল'বৰ বাবে মানুহজন কোনো বিশেষ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। এজন নিৰক্ষৰ মানুহৰো বৈজ্ঞানিক দৃষ্টিভংগী থাকিব পাৰে। আনহাতে শিক্ষিত লোক এজনো অপৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ'ব পাৰে। সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক যুক্তি বা চিন্তাৰ বীজ ৰোপণ কৰাটো অতি প্ৰয়োজন। ৩ নম্বৰ প্ৰশ্ন, বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়? উত্তৰ, বৰ্তমান যুগ হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণেৰে তেওঁলোক আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্ৰমাণ কৰিহে গ্ৰহণ কৰে। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়াও ভূত পিশাচ, দেৱ দেৱতা আদি বিশ্বাস নকৰে যদিহে এইবোৰৰ কোনো প্ৰমাণ নাথাকে। তেনেদৰে বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰত বিশ্বাস নকৰে, কাৰণ এইবোৰ ব্যক্তি আৰু সমাজৰ অনিষ্ট সাধন কৰে। ঠিক সেইদৰে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ, দাঁতৰ পোক ধৰাৰ কাৰণ, ডাইনী হত্যা আদি অন্ধবিশ্বাসৰ বিষয়ে জনাত আমাক বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন। ৪ নম্বৰ প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। প্ৰসংগ, উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক প্ৰবন্ধটোৰ পৰা লোৱা হৈছে। সংগতি, কথাফাকিৰ জৰিয়তে বিজ্ঞানৰ সকলো ক্ষেত্ৰতে মুকলি মনটোৰ কিমান গুৰুত্ব আছে সেই বিষয়ে প্ৰকাশ কৰিছে। সংগতি, কথাফাকিৰ জৰিয়তে বিজ্ঞানৰ সকলো ক্ষেত্ৰতে মুকলি মনটোৰ কিমান গুৰুত্ব আছে সেই বিষয়ে প্ৰকাশ কৰিছে। ব্যাখ্যা, আকৰগোজ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মানসিকতাই হ'ল মুকলি মন। এনে মনে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। এয়াই হৈছে মুকলি মন। বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোক সকলো পূৰ্ব বিশ্বাসৰ পৰা মুক্ত মনলৈ
কোনো ঘটনা পৰ্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাটোৰ এক উপকল্প তৈয়াৰ কৰি লয়। পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্ৰহ কৰি ধাৰণাটো সঁচা মিছা নিৰ্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হয়। মুকলি মনৰ অধিকাৰী হোৱাৰ বাবেই সমাজৰ বহুতো লোক অন্ধবিশ্বাস পৰম্পৰাবাদী ঠেক গম্ভীৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছে। সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনৰ গুৰুত্ব বৰ বেছি। 5 নম্বৰ প্ৰশ্ন, বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা 3টা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা। উত্তৰ, বৈজ্ঞানিক মানসিকতাৰ অভাৱত এতিয়াও আমাৰ সমাজত বহুতো অন্ধবিশ্বাস বৰ্তি আছে। তাৰে 3টা হৈছে, প্ৰথম নম্বৰ, বৰ আই, সৰু আই আদি আই বা বসন্ত ৰোগ আদি শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰে। তেনে দেৱ-দেৱী ভূত প্ৰেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা, নাম, সবাহ আদি কৰে। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ বেলেগ। 2 নম্বৰ, কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে। আন এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক'ব পৰা প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে। 3 নম্বৰ, বৈজ্ঞানিক মানসিকতাৰ অভাৱত দূষিত খোৱা পানীৰ গ্ৰহণ কৰাৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানাবিধ ৰোগ হ'ব পাৰে। এইবোৰ ৰোগৰ নিৰ্দিষ্ট কাৰণ আৰু ইয়াৰ প্ৰতিষেধক চিকিৎসাৰো বৈজ্ঞানিক উপায় আছে। বন্ধুসকল, আজিলৈ এইখিনি। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সহায় কৰিব।